লাগিছে এডভেঞ্চাৰ কৰি পেলাই এতিয়া কওঁ যে এছ কংথেম যদি আহে আপুনি এছিয়াৰ ক্লিনেষ্ট ভিলেজ আৰু লিভিং ৰুট ব্ৰিজটো কেতিয়াও চাবলৈ নাপাহৰিব। এইটো লিভিং ৰুটছ ব্ৰিজ চাবই চব বন্ধুসকল, ইয়ালৈ আহিলে লিভিং ৰুটছ ব্ৰিজটো নাচাই পেলাই নাযাব। আৰু এটা আছে, সেইটো হ'ব আপোনাৰ এছিয়াৰ ক্লিনেষ্ট ভিলেজ। সেই দুটা বস্তু চাবই মাষ্ট বি। আৰু ইয়াত আহিলে চব বন্ধুসকল আমি যাওঁ সেইটো ৰাস্তাই যাব লাগে। সেইটো ৰাস্তাই গৈ পেলাই আমি അവിടെ പാർക്കിംഗ് दुकान सब है इधर ना। तो नीचे तो पार्किंग जगह कहाँ से गाड़ी आएगा? बहुत घूम के आता है। घूम के है। स्टार्ट हो गए लिविंग रूट ब्रिज तो अपने लोग देखाओ यस এইটো দেখিছে নাই? এইটো গৈ পেলাই এইফালে গৈছে আকৌ। আৰু এইটো হৈছে ৰুট ব্ৰিজ। ৰুটবিলাক চাওক, এইটো গছ আই থিংক হ'ব আহত গছ হ'ব। এইটো চাওক ব্ৰিজটো কেনেকৈ গৈছে, এটা হেৰিৰ মাজত এটি পাৰ হৈ গৈছে। এইটো তালাব হয়, এইটো তালাবৰ ওপৰেদি পাৰ হৈ গৈছে ৰুট ব্ৰিজটো। এয়া চাওক ৱাইজ দেখাই আছোঁ, আপোনালোকে চাব ৰুট ব্ৰিজ। এয়া চাওক ৰুট ব্ৰিজ। ইয়াত মানুহ এতিয়া আমি মৰ্ণিঙত ওলাই আহিলোঁ, 7টামান বাজিছে এতিয়া ভিৰ চিৰ নাই আৰু পিছৰ পৰা ভিৰ আৰম্ভ হৈ যাব। এতিয়া চাওক এইটো চাওক, এতিয়া পাথৰ দি থৈছে। এতিয়া ৰুটছবিলাক মানে হেৰি যাওঁতে এনেকুৱা হৈ গৈছে, একদম ৰাস্তা হৈ গৈছে। আৰু এইটো ৰাস্তা আপোনাৰ চাওক কিমান মোটাকৈ গৈছে ন, কিমান হেৰি হৈ গৈছে। এইটো এতিয়াৰ পৰা নহয় বা অতীজৰ পৰাই হয় এইটো ৰুট ব্ৰিজটো এতিয়ালৈকে আছে। আৰু ৰুট ব্ৰিজৰ তলত আপোনালোকক দেখাওঁ, এয়া চাওক এইটো পানী বৈ গৈছে ৰুট ব্ৰিজৰ তলত। আৰু এইফালে চাওক এইফালে বহুত ওপৰত উঠিব পৰা যায়, তেনেকুৱা ব্যৱস্থা আছে। নাও নহুৱে ভিউ পইণ্ট, আৰু এটা পইণ্ট আছে নহুৱে ভিউ পইণ্ট বুলি কয় এইটো ব্ৰিজটো। এইটো চাওক কি লিখা আছে, ইন মেমৰি অফ দ্য ইঞ্জিনিয়াৰ্ছ মেম্বাৰ্ছ দ্য লিভিং ৰুট ব্ৰিজ হাৰ ৰয়েল হাইনেছ প্ৰিন্সেছ মাহাচাকৰি Srindhorn of Thailand in presence of the village local community of Nauhet village Meghalaya East Khasi Hills. সাইনবোর্ড মাৰা আছে আৰু ইয়াত কি কৰিব পাৰি, আৰু ইয়াত ফাইনো আছে 10 নং Nauhet by order to দিছে আৰু not allowed to stand on this bridge, not allowed to climb on these trees, not allowed to pluck or break any part of these trees, not allowed to consume alcohol, beer, wine etc. in this place, not allowed to take the bath in this place, no smoking zone. Helpline contact number দিয়া আছে। আৰু আপোনালোকৰ এইফালৰ পৰা দেখা যাবলৈ গ'লে আপোনালোক চাওক, এইফালৰ পৰা চাওক এনেকৈ আহিছে নাওহেড ভিউ পইণ্ট। এইটো নাওহেড নহুৱেট এই তলৰ পৰা চাওক, তলৰ পৰা দেখাই আছোঁ তলৰ পৰা কেনেকৈ গৈছে ব্ৰিজটো। এয়া চাওক ৰুট ব্ৰিজ, ইয়াকে কয় ৰুট ব্ৰিজ। ইমূৰৰ পৰা সিমূৰ যাব পাৰিব, ইটো পাৰৰ পৰা সিটো পাৰ যাব পাৰিব একমাত্ৰ ৰুট ব্ৰিজৰ জৰিয়তে। চ' আপোনালোকক দেখাওক, আপোনালোকে চাওক। আৰু ৰুট ব্ৰিজৰ তলত যে আপোনাৰ চাওক দ আছে, বহুত দ আছে। ৰুট ব্ৰিজৰ তলত বহুত দ আছে। তলৰ পৰা অকণমান দেখাই দিওঁ আপোনালোকক, বলক।
কিন্তু পানীটো বৈ আহিছিলে এইফালে ৰুট ব্ৰিজৰ তলেৰে বৈ আহিছে পানী তো আপোনালোকক দেখা ই চাওক ৰুট ব্ৰিজটো কেনেকৈ সৃষ্টি হৈছে আৰু সৃষ্টি কেনেকৈ হৈছে এইটো গম পালোঁ হয় কিন্তু আমি ইয়াত শুনামতে যেনেকৈ হৈছে আপোনালোকক কৈছোঁ বস্তুটো যেনেকৈ অতীজৰ পৰা এনেকৈ মানুহৰ পাহাৰীয়া মানুহৰ যিটো পাহাৰৰ পৰা নামি আহিছে দেখিছে নাই মানুহ এইয়া নামি আহিছে পাহাৰৰ পৰা তেতিয়া ইটো পাৰৰ পৰা ইটো পাৰ যাবলৈ এটা তেতিয়া ইয়াতো গাঁততো পানীও আছিলে ঝৰ্ণাটোত বৈ যোৱা পানী আছিলে তেতিয়াতো যাব পৰা নাছিলে তেতিয়া মানুহে আৰু এটা দুটাকৈ শিপা লাগি পেলাই তেনেকুৱা হৈ গৈছে আৰু প্ৰকৃতিৰ খেলা আৰু চাওক কিমান ধুনীয়া হয় এইটো কাৰণে আপোনাৰ হেৰি হৈ গৈছে মানে শিপাডালেৰে এটা ব্ৰিজ হৈ গৈছে এইটো ব্ৰিজটো আপোনালোকক দেখাইছোৱে এইটো চাওক কিমান চাওক গাই চাক চাইছে না শিপাডাল কেনেকৈ গৈছে হাজাৰ হাজাৰ শিপা গৈ বৈ এসময়ত কি হৈ গ'ল ৰুট ব্ৰিজ এটা হৈ গ'ল আৰু ৰুট ব্ৰিজটো ইমানেই ধুনীয়া আপোনাৰ চাব লগা ৱাও बोले तो वाव और बोले तो वाव बापरे बाप या हा जिंदगी में देखने के लिए कुछ भी देख सकता है शायद आप लोग कोशिश करो तो और क्या बताओ और इस धरती में बहुत कुछ है देखने के लिए जो हमको अभी देखने को मिला है आप लोगों को भी मिलेगा आप लोग आना पड़ेगा ना घर से আমি আহিব এইটো ৰুট ব্ৰিজৰ তলেদি একদম পূৰা পানী যাব বৈ যাব এতিয়া এইটো চাওক ঝৰ্ণাটো কিমান দূৰৰ পৰা আহিছে এর মূলত আছে আকৰাম দা কিবা ক'বা আকৰাম দা আমি আহিছো মধ্যম নগৰৰ পৰা এই লিভিং ব্ৰিজখন চাবলৈ বহুত ধুনীয়া লাগিল চাই পেলাই আপোনালোকে আহিব চাব এয়া আছে আপোনাৰ শ্বিলঙৰ পৰা প্ৰায় 90 কিলোমিটাৰ প্ৰায় বাংলাদেশৰ ওচৰতে ইয়াৰ পৰা বৰ্ডাৰ 30 কিলোমিটাৰ আচ্ছা লিভিং ব্ৰিজ হয় আহিব আৰু ইয়াতে ওচৰতে আছে এছিয়াৰ মহাদেৱৰ ভিতৰত বিখ্যাত পৰিষ্কাৰ গাঁও মাউলুনুংনুং আপুনি ইয়ালৈ আহিলে দুটা জেগাই ভালকৈ ভিজিট কৰিব পাৰিব অ'কে থেংক ইউ আকৰাম দা তো গাইজ এতিয়া অকণমান ড্ৰোন শ্বুটো দেখাই দিওঁ আপোনালোকক ড্ৰোন শ্বুটো চাব ড্ৰোন শ্বুটো কেনেকুৱা লাগিছে আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টৰ জৰিয়তে জনাই থাকিব চ' মোৰ ভাল লাগিব আৰু নতুন নতুন ভিডিঅ' আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম চ' বন্ধুসকলে ভিডিঅ'টো শেষলৈকে চাই কমেণ্টৰ জৰিয়তে জনাই দিব লিভিং ৰুট ব্ৰিজটো দেখালোঁ আপোনালোকক এতিয়া আজি ইমানেই আছিলে আৰু এইটো চাওক লিভিং এতিয়া আমি গুচি গৈ আছোঁ ইয়াৰ পৰা তো
তো নেক্সট পাৰ্টলৈ আকৌ লগ পাম জয় আই অসম আপোনালোকে ভিডিঅ'টো চাব লাইক কমেণ্ট শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ